আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই, আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই। জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে, অনুগ্ৰহ কৰি SIT তদন্ত নোহোৱালৈকে SITৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব। সিজন ৰেকৰ্ড, এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। মইতো হত্যাটো হত্যাই কম, ইট ইজ এ মাৰ্ডাৰ। মই আজিও এক সদনত কৈছো, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো, এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে। সো উই হেভ বুক 4 to 5 পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ কৰোনাৰ্ছ কোৰ্টৰ চূড়ান্ত ৰায়দান। কেইবাটাও শুনানিৰ অন্তত চূড়ান্ত ৰায়দান ছিংগাপুৰ কৰোনাৰ্ছ কোৰ্টৰ। চূড়ান্ত শুনানিত উপস্থিত আছিল জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰো। আমি এই মুহূৰ্তৰ খবৰ আপোনালোকক জনাইছোঁ, যিহেতুকে অসমৰ লগতে ছিংগাপুৰৰ কৰোনাৰ্ছ কোৰ্টতো এই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ চলি আছিল আৰু কেইবাটাও শুনানি সম্পন্ন হৈছিল আৰু কেইবাটাও শুনানিৰ অন্তত চূড়ান্ত ৰায়দান দিছে ছিংগাপুৰৰ কৰোনাৰ্ছ কোৰ্টে যে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আৰু চূড়ান্ত শুনানিৰ দিনটোত উপস্থিত আছিল জুবিন গাৰ্গৰ আত্মীয় খুৰাক মনোজ বৰঠাকুৰ। স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰিম।